শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, খন্তেক সময়ৰ আগতে মই শিৱসাগৰত নাছিলোঁ। শিৱসাগৰৰ ভিতৰৰ এটা পঞ্চায়তত আজি আমাৰ কেইবাটাও পঞ্চায়তত আজি আমাৰ মিটিং আছিলে, 12খনমান মিটিং আছিলে। সেই মিটিংবিলাকত আজি অংশগ্ৰহণ কৰি আছিলোঁ আৰু অহাৰ পাছতে সাংবাদিকসকলে মোক খবৰ দিলে, গম পালোঁ, প্ৰশ্ন সুধিলে চবে যে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ সন্দৰ্ভত কিছুমান বোকাত মিছা কথা কৈ গৈছে। প্ৰথম কথা, হিমন্ত বিশ্ব শৰ্মাই যে কৈছে যে অখিল গগৈয়ে সদায় ৰাতি 11টা বজাৰ পাছত হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰে, মোক সেই ফোনৰ এতিয়া তথ্য লাগে। প্ৰথম কথা, মই যে ফোন কৰোঁ নিশ্চয় কল ৰেকৰ্ড থাকিবই নহয় জানো মুখ্যমন্ত্ৰীৰ ওচৰত। মই অসমৰ মুখ্যমন্ত্ৰীক সেইকাৰণে প্ৰত্যাহ্বান জনাইছোঁ যে তেখেতে যে কৈছে কালি মই ফোন কৰিছিলোঁ, পৰহি মই ফোন কৰিছিলোঁ, তাৰ আগদিনা মই ফোন কৰিছিলোঁ, তাৰ আগদিনা মই ফোন কৰিছিলোঁ, এই 4 দিন একেলগে ফোন কৰি আছোঁ আৰু সদায় ৰাতি 11টা বজাৰ পিছত মই ফোন কৰোঁ। এই ফোনৰ কল ৰেকৰ্ড মোক লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে মই যে তেখেতক সদায় 11টা বজাৰ পাছত ফোন কৰোঁ, সেই কথাৰ প্ৰমাণ কৰিব পৰাকৈ তেখেতে কল ৰেকৰ্ডখিনি মোক দিব লাগে, কাৰণ তেখেতে ৰাজহুৱাকৈ এই কথা কৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে যদি অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক সদায় ৰাতি 11টা বজাৰ পিছত ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে মই অখিল গগৈয়ে বিধায়ক পদ ত্যাগ কৰিম, আৰু যদি হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিচাপে তেওঁ পদত্যাগ কৰিব লাগিব। মোৰ এইটো প্ৰত্যাহ্বান। হিমন্ত বিশ্ব শৰ্মাক মই প্ৰত্যাহ্বান জনাইছোঁ, মই চেলেঞ্জ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীক এজন বিধায়কে প্ৰত্যাহ্বান জনাইছে। প্ৰত্যাহ্বানটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই সদায় ৰাতি 11টা বজাৰ পাছত তেখেতলৈ ফোন কৰোঁ, আৰু কালি কৰিছিলোঁ, পৰহি কৰিছিলোঁ, তাৰ আগদিনা কৰিছিলোঁ, তাৰ আগদিনাও কৰিছিলোঁ, সদায় মই ফোন কৰোঁ। গতিকে নিশ্চয় তেখেতৰ ওচৰত কল ৰেকৰ্ড থাকিব। মই মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰত্যাহ্বান জনাইছোঁ যে মই হিমন্ত বিশ্ব শৰ্মাৰ লগত ডেইলি কথা পাতোঁ বুলি তেখেতে প্ৰমাণ কৰিব লাগে। যদি সঁচাকৈ প্ৰমাণ কৰিব পাৰে, কালি ফোন কৰিছিলোঁ বুলি, পৰহি ফোন কৰিছিলোঁ বুলি, তাৰ আগদিনা ফোন কৰিছিলোঁ বুলি, তাৰ আগদিনা ফোন কৰিছিলোঁ, বা ৰাতি সদায় 11টা বজাৰ পিছত ফোন কৰোঁ বুলি যদি তেখেতে প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে মই বিধায়কৰ পদ ত্যাগ কৰিম, আৰু যদি তেখেতে এইটো প্ৰমাণ কৰিব নোৱাৰে, তেখেতে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লাগে। এইটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰত্যাহ্বান। কাৰ কিমান দম আছে এতিয়া ওলাব, কাৰ কিমান সাহস আছে এতিয়া ওলাব। যদি দম আছে ভাই হিমন্ত, এতিয়া আপুনি মোৰ লগত এইটো প্ৰত্যাহ্বান গ্ৰহণ কৰক। চেলেঞ্জ কৰিছোঁ মই মুখ্যমন্ত্ৰী মহোদয়, আপুনি চেলেঞ্জ গ্ৰহণ কৰক। আপুনিতো কয় যে আপুনি বহুত দমদাৰ মানুহ, আপুনি অসমৰ হিৰো, আপুনি অসমৰ গুণ্ডা, আপুনি অসমৰ একদম বছ। আপোনাক মই চেলেঞ্জ কৰিছোঁ, আপোনাক মই চেলেঞ্জ কৰিছোঁ। বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে যে যদি হিমন্ত বিশ্ব শৰ্মাই সদায় তেওঁক ৰাতি 11টা বজাত অখিল গগৈ ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, যোৱাকালি, পৰহি, তাৰ আগদিনা আৰু তাৰ আগদিনা সদায় যদি মই ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, মই বিধায়কৰ পদ ত্যাগ কৰিম, আৰু যদি নোৱাৰে তেখেতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে। পাৰিবনে নকওক? চেলেঞ্জ। তেখেতে কৈছিলে যে শিৱদৌলৰ সন্মুখত মিছা কথা নকয়, কিন্তু শিৱদৌলৰ সন্মুখতে তেওঁ গোকাত মিছা কথা কৈ গ'ল। কিয় মিছা কথা কৈ গ'ল? ভয় কৰিছে। শিৱসাগৰত তাৰমানে গৌৰৱ গগৈ জিকিব, গৌৰৱ গগৈ জিকিবৰ কাৰণে হিমন্ত বিশ্বৰ সময়ৰ মূৰটো গৰম হৈছে, তেওঁ পগলাৰ নিচিনা হৈছে, তেওঁ শুব পৰা নাই, তেওঁ মাথাটো গৰম হৈ গৈছে, নহয় জানো? সেইকাৰণে মোক এনেকুৱা বদনাম কৰিবৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ চেলেপৰ কথা কৈছে। মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছোঁ, মুখ্যমন্ত্ৰী যদি দম আছে, তেখেতে কল ৰেকৰ্ড উলিয়াই তেখেতে মই সদায় ফোন কৰাৰ প্ৰমাণ দিয়ক। মই অসমৰ ৰাইজক ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰী হোৱাৰ পাছত আৰু মই বিধায়ক হোৱাৰ পাছত এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মালৈ 10-12 বাৰ মান ফোন কৰিছোঁ। এতিয়ালৈকে টোটেল গোটেই 3 বছৰীয়া কাৰ্যকালত মই 10ৰ পৰা 12 বাৰ মান ফোন কৰিছোঁ, আৰু হিমন্ত বিশ্ব শৰ্মাই মোলৈ এতিয়ালৈকে কি জানে 6 বা 7 বাৰ মান ফোন কৰিছে। 12 বাৰ মানেই হ'ব, আৰু তেখেতে ফোন কৰাটো 6 বাৰ আৰু 7 বাৰ মানেই হ'ব। কিন্তু এই যে কুকাত মিছা কথা পাই শিৱদৌলৰ সন্মুখত, তেখেতে নিজে কৈছে যে মই শিৱদৌলৰ সন্মুখত একো মিছা কথা নকওঁ। তাৰমানে বাকী ঠাইত তেওঁ সঁচা চব মিছা কথা কয়। এতিয়া শিৱদৌলৰ সন্মুখত মিছা কথা নকওঁ বুলি কৈও তেখেতে এটা মিছা কথা কৈ গ'ল যে অখিল গগৈ বোলে সদায় তেওঁক ফোন কৰে। হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে, গৌৰৱ গগৈলে ভয় খাইছে,
অখিল গগৈলে ভয় খাইছে সেইকাৰণে এই দুই গগৈ এজনক পৰাজিত কৰিব লাগে আৰু এজনক বদনামী কৰিব লাগে নহয় জানো মই মুখ্যমন্ত্ৰীক সেইকাৰণে চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰীয়ে যদি পাৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক তেখেতৰ যদি সাহস আছে তেখেতৰ যদি দম আছে তেখেতৰ যদি কলিজা আছে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক ইমান বেয়াকৈ কোৱাৰ পাছত যদি তেখেতে প্ৰত্যাহ্বান গ্ৰহণ নকৰে তেখেত মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে যোগ্য মানুহ নহয় মইতো আপোনাক একদম নিৰ্দক গালি দিছোঁ মুখ্যমন্ত্ৰী মহোদয় মই নিৰ্দক গালি দিছোঁ আপোনাক আপুনি প্ৰমাণ কৰক যে মই সদায় ৰাতি 11টা বজাৰ পাছত আপোনালৈ ফোন কৰোঁ যদি প্ৰমাণ কৰিব পাৰে মই কাইলৈ বিধায়কৰ পদত্যাগ কৰিম আৰু যদি আপুনি প্ৰমাণ কৰিব নোৱাৰে আপুনি মুখ্যমন্ত্ৰী পদত্যাগ কৰক পাৰিবনে নোৱাৰে কওক সাহস আছে আপোনাৰ ফালতুৰাম সাহস আছে আপোনাৰ মিছা কথা ক'বলৈ আহিছে আপুনি চেলেঞ্জ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আজি তেওঁ একদম আমাৰ শিৱসাগৰৰ এখন তালিকা উলিয়াই লৈছে যে আমুকটা কাম কৰিব লাগে তামুক কাম কৰিব লাগে কোনটো কাম মই নোকোৱা কথা আছে তাতে এটা কওকচোন যোৱা 3 বছৰত মই অসমৰ মুখ্যমন্ত্ৰীক 4খন মেমৰেণ্ডাম দিছোঁ কি কাম কৰিব লাগে শিৱসাগৰত ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠা কৰাৰ কথাটো মোৰ আইডিয়া হয়নে নহয় শিৱসাগৰত ল কলেজ প্ৰতিষ্ঠা কৰিব লাগে আৰু শিৱসাগৰত যে ৰাজীৱ গান্ধী আমাৰ কোঅপাৰেটিভ ইউনিভাৰ্চিটিখন বন্ধ কৰি দিলে সেই কেম্পাছটোতে যে এটা এডুকেশ্যন হাব কৰি ইঞ্জিনিয়াৰিং কলেজ ল কলেজ এই গোটেইবিলাক কলেজ কৰিব লাগে আৰু ইয়ালৈ যে নেশ্যনেল ইনষ্টিটিউশ্যন আনিব লাগে এইটোতো ময়ে ডিমাণ্ড কৰি আছোঁ ইমান দিন ধৰি আনকি এয়াৰপৰ্ট লাগে বুলি মই কৈ আছোঁ ৰেলগাড়ী কোনখন ৰখাব লাগে সেইবিলাকো মই কৈ আছোঁ ইয়াত টুৰিজিম বিকাশৰ কাৰণে দিখৌ নদীৰ ওপৰত দলংখনৰ প্ৰস্তাৱটো কোনে দিছে মই দিছোঁ নে তেওঁ দিছে অন্য কাৰ পৰা তেওঁ এখন তালিকা গাই দেখুৱাইছে ইয়াতে ক'ৰ পৰা নকল মাৰিছে তেওঁ নকল মাৰি ইয়াতে শিৱসাগৰত আহি তেওঁ দাদাগিৰি দেখুৱাবলৈ আহিছে মই দিয়া প্ৰত্যেকটো কাম তেওঁ যিমান কাম গাইছে প্ৰত্যেকটো মই দিয়া কাম শিৱসাগৰলৈ আহি শিৱসাগৰ বিধায়কজনৰ বিৰুদ্ধে এনেকুৱা অপমানজনক বক্তব্য কেতিয়াও মানি লোৱা নহ'ব অতিথি হিচাপে আহিছে সন্মান কৰিম হয় তেখেতে ঠিকেই কৈছে যে শিৱসাগৰলৈ আহিলে মই খুব ধুনীয়া ব্যৱহাৰ কৰোঁ মই ধুনীয়া ব্যৱহাৰ কৰোঁ আমাৰ ঘৰলৈ একেবাৰে শত্ৰুজন আহিলে দাখন লৈ আহিলেও মই কওঁ যে আহক চাহ একাপ খাওক ধুনীয়াকৈ একদম গলাত গলা লগাই কথা পাতোঁ শত্ৰু এজন আহিলেও মই তেনেকৈ কথা পাতোঁ ঘৰলৈ আহিলে আৰু যেতিয়া মোৰ য'ত ক'ব লাগে বিধানসভাত সেই বিধানসভাত মই কিন্তু হিমন্ত বিশ্ব শৰ্মাক ফালি পঠিয়াওঁ তেওঁ সপোনতো মোক দেখি থাকে তেতিয়া এইটোৱেতো বিধায়ক এজনৰ কাম সমষ্টি উন্নয়নৰ কাৰণেতো মই মুখ্যমন্ত্ৰীৰ লগত মাজে মাজে কথা পাতিব নালাগে আৰু যদি কেতিয়াবা সমষ্টি উন্নয়নৰ কাৰণে কথা ক'ব লাগে তেতিয়াহ'লে মই চাৰেণ্ডাৰ কৰিব লাগে নেকি তাৰমানে চাৰেণ্ডাৰ কৰিহে বিধায়ক এজনে তাৰমানে সমষ্টি উন্নয়নৰ কথা পাতিব পাৰিব নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ ভাল ঠাইত হাত দিয়া নাই আপোনাৰ যদি দম আছে এনেকুৱা ভাষাত আন কোনেও নিশ্চয় আপোনাক নকয় যদি আপোনাৰ দম আছে মই আঙুলিটোৱাই কৈছোঁ আপোনাক যদি আপোনাৰ দম আছে মই সদায় ৰাতি 11টা বজাৰ পাছত ফোন কৰাৰ প্ৰমাণ আপুনি দিয়ক প্ৰমাণ দিয়ক ভাই ফাল্টু কথা কৈ আপোনালোকে কি পৰিৱেশ বেয়া কৰিব খুজিছে আপুনি ইলেকশ্যন জিকিব খুজিছে ইলেকশ্যন জিকক আপুনি ইলেকশ্যন জিকিবৰ কাৰণে মানুহক ব্লেকমেইল কৰিব নালাগে নহয় ইলেকশ্যন জিকিবৰ কাৰণে মানুহক এনে বদনামী কৰিব নালাগে নহয় ইলেকশ্যন জিকিবৰ কাৰণে আপুনি মানুহক এনে মানে ভুৱা অৰুণোদয় কাৰ্ড উলিয়াই দিব নালাগে নহয় ইলেকশ্যন জিকিবৰ কাৰণে আপুনি নামঘৰে 25,000 টকা বিলা কৰিছে সেইবিলাক কৰিব নালাগে নহয় ইলেকশ্যন জিকিবৰ কাৰণে মানুহক যে আপোনালোকে 500 টকা দি কিনি আছে এইটো কৰিব নালাগে নহয় ইলেকশ্যন জিকিবৰ কাৰণে যে কালিৰ পৰা যে আপুনি আপোনাৰ পাৰ্টিয়ে যে গুগল পে নাম্বাৰ আৰু বেংক একাউণ্ট নাম্বাৰ লৈ তেওঁলোকক যে পইচা ঢালিবৰ কাৰণে ব্যৱস্থা কৰি আছে এইটোতো কৰিব নালাগে নহয় এইবোৰ কি ইলেকশ্যনৰ নিয়ম নেকি এইবোৰ ইলেকশ্যনৰ নিয়ম কৰিবলৈ চেষ্টা কৰিছিলে মানুহ হ'ল 3,500 4,000 মানুহ খুব বেছি হৈছে আজি প্ৰগ্ৰামত শিৱসাগৰতে কেনে মাথাটো তেওঁ গৰম হৈ মোকে গালি পাৰিছে আৰে ভাই তোমালোকৰ কি মিটিঙৰ কাৰণে মই মানুহ মাতি দিম নেকি তোমালোকৰ মিটিঙত মানুহ কম হ'ল তুমি বিচাৰিছিলা 30,000 মানুহ হ'ব লাগে 30,000 মানুহ হৈ বিৰাট হিৰো এজন দেখুৱাব লাগে তোমাৰ মানুহ হ'ল শিৱসাগৰত খুব বেছি 3,500 4,000 মানুহ হ'ল গোটেই মাথাটো গৰম হৈ অখিল গগৈৰ ওপৰত কি বৰ্ষণ কৰি যাব লাগে নেকি গালি বৰ্ষণ কৰি যাব লাগে ঘটনাটো কি আৰে ভাই মিছা কথা এটা কৈ দিয়ে আৰু অনবৰতে শিৱসাগৰলৈ আহিও আকৌ সাম্প্ৰদায়িক কথা কয় কি নামাজীৰ কথা কয় নামাজৰ কথা কয়
আৰে ভাই তোমাৰ মুখত কি একো ভাল কথা নাই নেকি অকল হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান নামঘৰ মছজিদ নামাজ এইবিলাকে নি তোমাৰ মুখত কথা অকল তুমি ধৰ্মগুৰু কৈ যোৱা তুমি মৌলবাদী কৈ যোৱা ভাই তুমি অসমৰ মুখ্যমন্ত্ৰী কিয় হৈ আছা অসমৰ যদি মুখ্যমন্ত্ৰী হৈছে ৰাজনীতিৰ কথা কোৱা অসমৰ মুখ্যমন্ত্ৰী হৈ অনবৰতে তুমি কমিউনেল কথা সাম্প্ৰদায়িক কথা কিয় কৈ থাকা হিন্দু মুছলমানৰ কথা কিয় কৈ থাকা আমি শিৱসাগৰৰ মানুহে হিন্দু মুছলমান একেলগতে আছো এইবোৰ খিলঞ্জীয়া মুছলমান এইবোৰ তুলনি বিয়া পতা মুছলমান এইবিলাক মুছলমানে ঘৰত আপুনি চাব মই আজি এইবাৰ যে ঈদ খাবলৈ গৈছো কাৰোবাৰ ঘৰ ঈদ খাবলৈ যাওঁতে মোক বৰা চাউল ভাপত দিয়া বৰা চাউল আৰু জলপান খুৱাইছে আপোনাৰ ঘৰত বনাব জানে নেকি ভাপত দিয়া বৰা চাউল জানে নেকি কওকচোন আমাৰ শিৱসাগৰৰ অসমীয়া মুছলমানে সেইটো জানে পিঠা বনায় চব কৰে অসমীয়া মুছলমানে তুলনি বিয়াও পাতে ক'ৰবাত ক'ৰবাত কি বুলি ভাবিছে হাজৰ কামো পাতে ক'ৰবাত ক'ৰবাত আপুনি জানেনে নাই তাৰপিছত আপুনি আমাৰ হিন্দু মুছলমান ইয়াত কাজিয়া লগাবলৈ আহিছে শিৱসাগৰ আপোনাৰ কাম নাই পৃথিৱীত শিৱসাগৰখন শান্তিত আছো ইয়াতো আকৌ হিন্দু মুছলমান কৰিবলৈ আহিছে আপুনি আপুনি ইয়াত শিৱসাগৰত হিন্দু মুছলমান নকৰিব অন্য ঠাইত কৈ থাকক ইয়াত চব আমি খিলঞ্জীয়া মানুহ আছো ইয়াত আমি চব থলুৱা মানুহ আছো আপুনি ইয়াত হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ নাহিব দাঙ্গা লগাবলৈ ইয়াত আহিব আপুনি ইয়াত নামাজ মন্দিৰ মছজিদৰ কথা ক'বলৈ নাহিব ধেমালি নকৰিব আপুনি ইয়াতে সকীয়াই দিছো আপোনাক ধন্যবাদ